সুধাকণ্ঠৰ কোঠৰীৰ বাসগৃহত সুধাকণ্ঠৰ ভাতৃ সমৰ হাজৰিকা কোঠৰীৰ বাসগৃহৰ ভূমি চৰকাৰে ক্ৰয় কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলে সমৰ হাজৰিকাই পুৰণি স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰিল সুধাকণ্ঠৰ ভাতৃ সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ পূৰ্বে কোঠৰীৰ বাসগৃহৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰে সমৰ হাজৰিকাই এই সাংস্কৃতিক প্ৰকল্প গঢ় লৈ উঠাৰ পাছত দেশী বিদেশী পৰ্যটক তথা গৱেষকৰ বাবে বিশেষ সহায়ক হ'ব বুলি আশাবাদী শিল্পীগৰাকী ডক্টৰ ভূপেন হাজৰিকা সাংস্কৃতিক প্ৰকল্পৰ বাবে ফটিং নেওগৰ পৰা বাসগৃহ সহ ভূমি ক্ৰয় কৰিব ৰাজ্য চৰকাৰে 2,51 লাখ টকাৰ বিনিময়ত চৰকাৰলৈ হস্তান্তৰ কৰা হয় সুধাকণ্ঠৰ এই ঘৰ আৰু মাটি দীৰ্ঘদিন ধৰি কোঠৰীৰ এই বাসগৃহ চোৱাচিতা কৰি অহা সুধাকণ্ঠৰ একাৰৰ সংগী সুৰেন নেওগেও ধন্যবাদ জ্ঞাপন কৰিলে অসম চৰকাৰক অকল মোৰ গৌৰৱ বুলি নকওঁ আমাৰ কোঠৰী বাসিন্দাৰ পৰা ধৰি কলিয়াবৰৰ পৰা ধৰি গোটেই অসমৰ ৰাইজৰ আজি মানে খুব ভাল দিন তেখেতৰ লগৰ যিসকল শিল্পী আছিলে সেই শিল্পীসকলৰ আজি আনন্দ দিন কাৰণ তেওঁলোকে বহুত আশা কৰিছিলে যে কাজিৰঙা ঘৰখন ভূপেন্দ্ৰৰ প্ৰতি আন্তৰিকতা আৰু কোঠৰী মানুহখিনিৰ প্ৰতি তেখেতৰ বহুত আন্তৰিকতা আছিল আৰু যিসকলৰ লগত আছিল তেখেতসকলতো ঢুকাই গ'ল বাদ বাকী ল'ৰাসকলেও তেখেতৰ শ্ৰদ্ধা আছিলে কোঠৰী হাইস্কুলখনৰ কাৰণেও তেখেতৰ বহুত শ্ৰদ্ধা আছিলে এই বস্তুটো লুকাই গৈছিলে হেৰাই গৈছিলে এদিন আমাৰ হাতৰ পৰা আমি বহুত যত্ন প্ৰচেষ্টাৰ ওপৰত ৰাইজৰ লগত লৈ পেলাই আজি এই সম্পত্তিটো অসম চৰকাৰে আকৌ যিজন ব্যক্তিয়ে কিনি লৈছিলে তেখেতক টকা দি পেলাই আকৌ ঘূৰাই লৈছে 2,51 লাখ 63 হাজাৰ টকা দি ঘূৰাই দি পেলাই চৰকাৰে এটা খুব ভাল কাম কৰিলে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমানেই আমি আজি আনন্দিত